শিক্ষকসকল আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে জানাই যে আমাৰ এই বিদ্যালয় 1985 চনত স্থাপিত হৈছিল আৰু 2023 চনলৈকে আমাৰ 39 বছৰ হ'ল। প্ৰতি বছৰ উপলক্ষে আমি এটা তুলসী পুলি ৰুইছোঁ। চৰকাৰৰ যিটো আঁচনি, সেই আঁচনি সহযোগ কৰি পেলাই চৰকাৰৰ কাৰ্য অনুসৰি আমি কৰ্ম কৰি গৈছোঁ আৰু এই কাৰ্য কৰিবৰ বাবে আমাৰ শিক্ষক শ্ৰী গুণৱন্ত বৰাক দায়িত্ব দিছোঁ। তেখেতে আপোনালোকক সকলোখিনি কথা জনাইছিল। তোমালোকে কিন্তু এই তুলসী পুলিকেইটা ৰুলেই নহ'ব। শিক্ষাগুৰুসকল তথা ছাত্ৰ একতা সভাৰ সভাপতি তথা ভূগোল বিভাগৰ শিক্ষক শ্ৰীযুত হেমকান্ত বৰা ছাৰৰ পৰামৰ্শ অনুযায়ী আমি মহাবিদ্যালয়খনত এটা স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে আমি মহাবিদ্যালয়খনত যি সেউজ উদ্যান আছে তাত আমি নতুনকৈ বৃক্ষৰোপণ কাৰ্য হাতত লৈছোঁ আৰু তাৰ বাবে আমি সেই বৃক্ষখিনি যাতে ভালদৰে বাঢ়ি যায় বা পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিব পৰাকৈ চেষ্টাৰে আমি হাতত লৈছোঁ। ইয়াৰ বাবে আমাক ছাৰ বাইদেউসকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে মই হেমকান্ত বৰা ছাৰৰ লগতে মহাবিদ্যালয়ৰ আন ছাৰ বাইদেউসকললৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিমান দাস। বৰ্তমান এতিয়া মই উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অধীনত থকা এখন বিদ্যালয়ৰ শিক্ষক। আজি মই আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ মোৰ জীৱনৰ সফলতাৰ আঁৰত থকা কেইটামান গুৰুত্বপূৰ্ণ কথা। প্ৰথমে মোৰ জীৱনৰ সফলতাৰ আঁৰত প্ৰথম স্থানত আছে মোৰ মা দেউতা আৰু দ্বিতীয় স্থানত আছে প্ৰাথমিক বিদ্যালয়ৰ পৰা কলেজ পৰ্যায়লৈকে মোক শিক্ষাদান দিয়া সেই শিক্ষাগুৰু। যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ অবোধয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ গৈছিলোঁ, তেতিয়া প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে মোক মৰম চাই কৰিছিল আৰু সেই শিক্ষাগুৰুসকলৰ ক্ষেত্ৰত প্ৰথমে মোৰ কাৰণে অন্যতম হ'ব হেমকান্ত। আচলতে মোৰ কাৰণে বুলি নহয়, সেই অবোধয় ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত যিমানবোৰ ছাত্ৰ ছাত্ৰী যায় অধ্যয়ন কৰিবলৈ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অন্যতম শিক্ষক হিচাপে তেওঁলোকৰ চিৰস্মৰণীয় হৈ গৈছে হেমকান্ত। কিয়নো তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত শাৰীৰিকভাৱে বিশেষ সক্ষম ছাত্ৰ ছাত্ৰীৰ পৰা বাকী সকলো ছাত্ৰ ছাত্ৰীকে একেলগে সমদৃষ্টিৰে চাইছিল আৰু সমদৃষ্টিৰে তেওঁলোক শিক্ষাদান কৰি গৈছিল। কোনো ধৰণৰ ভেদভাৱ ৰখা নাছিল। দ্বিতীয় কথাটো হৈছে ছাত্ৰ ছাত্ৰীসকল যদি কিবা কিতাপ এখন কিনাই হওক বা অন্য কিবা অধ্যয়নৰ ক্ষেত্ৰত লাগতিয়াল বস্তু এটা কিনাৰ ক্ষেত্ৰত যদি কিয় অভাৱত পৰিছিল, ছাৰে ব্যক্তিগতভাৱে নিজৰ পৰা টকা পইচা দি সহায় কৰি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াত সহায় কৰিছিল। বিশেষকৈ মোৰ ক্ষেত্ৰত যেতিয়া 2012 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী পঢ়িবলৈ গৈছিলোঁ, সেই 2012 চনত অসম চৰকাৰে অসমত প্ৰথমবাৰৰ বাবে এই অনুষ্ঠিত কৰিছিল। তেতিয়া হেমকান্ত বৰা ছাৰে মোক মাতি মোৰ লগত আলোচনা কৰিছিল। ইমান তোৰ যিহেতু আৰ্থিক অৱস্থা একেবাৰে বেয়া, তোক এটা চাকৰি খুবেই প্ৰয়োজন। তই পঢ়িও থাকিব পাৰিবি আৰু তই এটা চাকৰি যোগাৰ কৰিব পাৰিবি। সেইকাৰণে তই কাম কৰ, এই টেট পৰীক্ষাটো ভালকৈ তই পাছ কৰিব লাগিব। সেই টেট পৰীক্ষা দিবলৈ যিহেতু মই এপ্লাই কৰিব লাগিব, এপ্লাই কৰিবৰ কাৰণে ফৰ্মখন মোক ছাৰে আনি দিছিল। আৰু ফৰ্মখনত আনিবলৈ যাওঁতে 350 টকা দি ছাৰ নিজৰ ব্যক্তিগতভাৱে মোক দি সহায় কৰিছিল। তাৰোপৰি সেই পৰীক্ষাটো কেনেকৈ পাছ কৰিব লাগিব, কেনেদৰে পঢ়িলে পাছ কৰিম, কি কিতাপ লাগিব, সেই গোটেইখিনি কিতাপ ছাৰে মোক কালেক্ট কৰি দিছিল। আৰু সেই কিতাপ পঢ়িয়ে মই কোনো এক্সট্ৰা কোচিং নকৰাকৈ মই সেই সময়ত টেট পাছ কৰিছিলোঁ আৰু সেই টেট পাছ কৰাৰ পাছতেই বৰ্তমান আজিলৈকে মই এতিয়া শিক্ষকতা কৰিছোঁ। গতিকে মই ছাৰক অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু মোক যথেষ্টখিনি সহায় কৰি সেই মোক আগুৱাই নিয়াত সহায় কৰিছিল। মোকেই বুলি নহয়, তেনেকুৱা হাজাৰ হাজাৰ ষ্টুডেণ্ট ওলাব যিহেতু ছাৰৰ সান্নিধ্যত যথেষ্টখিনি তেওঁলোকে আগবাঢ়ি গৈ বৰ্তমান তেওঁলোকে নিজৰ নিজৰ ব্যক্তিগতভাৱে কৰ্মত নিয়োজিত হৈ আছে। ইমানেই নহয়, ছাৰৰ কথা কৈ আৰু মই শেষ কৰিব নোৱাৰোঁ। আৰু যি কি নহওক, ছাৰে এই ছাত্ৰ ছাত্ৰীসকলক লৈ যি প্ৰচেষ্টা চলাই আছে, সেই প্ৰচেষ্টা সদায় যাতে অব্যাহত ৰাখে তাৰ বাবে মই ছাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনালোঁ। লগতে ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।